যেন ন ভিতৰি ভিতৰি কিনো ভাবিহে থাক মনটো নিদিয় মনো যেন ন ভিতৰি ভিতৰি কিনো ভাবিহে থাক আজিকালি চোৰৰ বুদ্ধি কি জানে যিজনে কামটো কৰে তাৰ ওচৰে পাজৰে তাৰ লগৰ দুই এজন ঘূৰি ফুৰে তেতিয়াহ'লে মোৰ বেগটো কি হ'ব আপোনাৰ বেগত কিমান টকা আছে 1000 মান টকাই আছিল পিছে মই টকাৰ কথা চিন্তা কৰা নাই বেগটোত মোৰ অৰিজিনেল মাৰ্কশ্বিট চাৰ্টিফিকেট গোটেইবোৰ আছিল সেইখিনি হেৰালেহে ডাঙৰ কথা হ'ব আজি মই চাকৰি এটা ইণ্টাৰভিউ দিবলৈ আহিছিলোঁ জানে আপুনি কোৱাটোৱে সঁচা বুজিছেনে ল'ৰাটো নিশ্চয় চুৰটো লগৰে হ'ব নহ'লে পিছে পিছে খেদি গৈ এতিয়ালৈ নাহিব কিয় কি যে কৰোঁ থানাখন কোনফালে আছিল বাৰু সেইফালে আছে হেৰা এই বেগটো যে চুৰ হৈছিল ছোৱালীজনী ক'লৈ গ'ল থানালৈ গ'ল হয় নেকি ছাৰ কিন্তু মইতো এতিয়া এনেকৈ ৰৈ থাকিব নোৱাৰিম কলিকতালৈ যাব লাগে এইফালে ট্ৰেইনো এৰিব তুমি এটা কাম কৰিবা কওক বেগটো তুমি ৰাখি থোৱা ছোৱালীজনী আহিলে দি হ'ব দিয়ক আরে আরে তুমি কে তাৰ পৰা টকা উলিয়াইছা হা থোৱা বুলিছে নহয় ইয়াৰ পৰাই নিলে মোৰ বেগটো বাইদেউ আপোনাৰ বেগটো খেদি যোৱা ল'ৰাজনে উভতাই আনিছিলে নহয় হয় নেকি ক'লৈ গ'ল এতিয়া ল'ৰাজন কলিকতালৈ ট্ৰেইনত কথাটো বৰ বেয়া হ'ল ছোৱালীজনী বেগটো দি আহিব পৰা হ'লে ভাল আছিল মাৰ্কশ্বিট চাৰ্টিফিকেট চব গুচি আহিল ক'ৰবাত ইণ্টাৰভিউ দিবলগীয়া হ'লে কি হ'ব উষাৰাণী দাস ফাৰ্ষ্ট ক্লাছ পালা কি হ'ল যদি চাকৰি এটাকে গোটাব নোৱাৰা ককাইৰৰ এটা চাকৰিৰ আৰু কিমান কি কৰিব ইমান টকা পইচা খৰচ কৰি তোমাক পঢ়ুৱাই শুনাই আনিলে এতিয়াও যদি তুমি ককাইৰৰ ওপৰতে ভৰসা কৰা কেনেকৈ হ'ব আৰু এনেকৈ বহি শুই থাকিলে তোমাক কোনোবাই ঘৰতে চাকৰি দি থৈ যাবহি নেকি মই ক'ত ঘৰত বহি আছো নব ইমান ইণ্টাৰভিউ দি চাকৰি এটা যোগাৰ কৰিব পৰা নাই মই কি কৰিম তুমি একো কৰিব নালাগে তুমি মোক বেয়া নাপাবা পলাশদা তোমাৰ আজিলৈকে চাকৰি এটা নহ'ল মই কি হিচাপে তোমাৰ লগত বিয়া হ'ম মই বাৰু হ'ম কিন্তু মা দেউতাই জানো চাকৰি বাকৰি নোহোৱা ল'ৰা এটাৰ লগত বিয়া দিবলৈ মান্তি হ'ব তুমি কি কৈছা মনিকা আৰে মোৰ কোনোদিন চাকৰি নহ'ব বুলি তুমি কিয় ভাবিছা মই তেনেকৈ ভবা নাই কিন্তু তুমি মোক ক্ষমা কৰিবা পলাশদা
আৰু তুমি মোক পাহৰি যোৱা। মই মা দেউতাৰ কথা পেলাব নোৱাৰো। মা দেউতাকনো কেনেকৈ দুখো? ডক্তৰ ল'ৰা এজনক জোঁৱাই হিচাপে পালে জীয়েকক কোনে বিয়া নিদিব? মনিকা, যাবলৈ খোজোতে থমকিব দুভৰি ডাৱৰৰ আৰতে নতুনৰ ৰদালি চিনাকি চিনাকি দুদিনৰ চিনাকি আঁতৰি গলে গৈ হ'ব যে অচিনাকি যাবলৈ নিদিবা ৰাখিবা ধৰি যাবলৈ খোজোতে থমকিব দুভৰি ডাৱৰৰ আৰতে নতুনৰ ৰদালি দিলে উকাহিয়া মোৰ ভৰাই থলে ইমান দিনে আছিলে অকলে আপোন বুলি মোক ভাবিলে কোনে দিব পাৰে মোক মৰম কি জানি তাকেই ভাবি মই ললো সাৱতি যাবলৈ নিদিবা কাষৰত ৰাখিবা আপোন বুলি তুমি যাকে ভাবি ললা আঁতৰি গৈ গৈ উভতি নাহে যাবলৈ খোজোতে থমকিব দুভৰি ডাৱৰৰ আৰতে নতুনৰ ৰদালি মৰম জৰি যেতিয়া চিঙে কোমল কলি যায় চুপি কান্দে আপোন বুলি ভাবো মই যাকে তেৱেই আহি মোৰ হিয়া ভাঙে দিব খুজিও দিব নোৱাৰো ভূপনে মৰম সাৱতি ৰাখো ফুৰিব খোজোতে মোহাৰি নেপেলাবা হাঁহিব খোজোতে আহি দুখ নিদিবা যাবলৈ নিদিবা ৰাখিবা ধৰি যাবলৈ খোজোতে থমকিব দুভৰি ডাৱৰৰ আৰতে নতুনৰ ৰদালি এতিয়া পিছে তই কি কৰিম বুলি ভাবিছ? ভাবিবি আৰু কি অৰিজিনেল মাৰ্কশ্বিট চাৰ্টিফিকেট এইবোৰ নোহোৱাকৈ ইণ্টাৰভিউ দি জানো কিবা লাভ আছে? তোৰোনো বেগটো ইণ্টাৰভিউ থকা দিনাহে চুৰ হ'ব লাগেনে? ইণ্টাৰভিউ বৰ্ডত সেইদিনাখনে বহুত ৰিকুৱেষ্ট কৰিলোঁ জান, কিন্তু তেওঁলোকে মোক এলাও নকৰিলে। ঘটনাটো শুনি কেৱল চৰি বুলিহে ক'লে। প্ৰিন্সিপাল ছাৰেও তোৰ কথাটো শুনি বৰ হতাশ হৈছে।
অৱশ্যে তেওঁ তোৰ মেট্ৰিকৰ পৰা MA লৈকে ৰিজাল্টবোৰৰ কথা গোটেইখিনিয়ে জানে সেইকাৰণে আমাৰ কলেজত যেতিয়া ইকনমিক্সৰ লেকচাৰৰ পোষ্টটো ওলাইছিল সেইটো তেওঁ তোকেই দিম বুলি খাটাং কৰি থৈছে মোকতো সেইকাৰণে তোক জবটোৰ কাৰণে এপ্লাই কৰিবলৈ ক'বলৈ কৈছে কিন্তু ক'লে কি হ'ব মোৰ দেখোন অৰিজিনেল ডকুমেণ্টছখিনি আছো ৰে বাইদেউ অ বাইদেউ উষাৰাণী বাইদেউ ইয়াত থাকে নেকি হয় কিবা আছিল নেকি উষাৰাণী বাইদেউৰ নামত কলিকতাৰ পৰা পাৰ্চেল এটা আহিছে কি উষাৰ পাৰ্চেল কলিকতাৰ পৰা চাও চাও কি আছে অ বাইদেউ চহীটো হ'ব দিয়া মই কৰি দিছোঁ আহিছো দেই এইটো দেখোন তোৰ চুৰ হোৱা বেগটো হয় গাধি এতিয়া বেগটোলৈকে চাই চাই হাঁহি থাকিবি নেকি ৰচন ৰ হেৰুৱা বস্তু এটা ঘূৰাই পাইছো ভাল নালাগিব নেকি বেগটোৰ ভিতৰত চাৰ্টিফিকেটছবিলাক আছে নে সেইটো আগতে চাই ল ৰক্ষা চাৰ্টিফিকেটছবোৰ আছে জাননে মই এতিয়া তহঁতৰ কলেজত ইণ্টাৰভিউ দিবলৈ পাৰিম ঐ তোলে পাৰ্চেল পঠিয়াজনে চিঠি এখনো পঠিয়াইছে চাচোন চা পলাশ বৰা দুর্গা 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 ইস বাবা গো কি হয়েছে এত চিৎকার করছিস কেন সেই বেগটোৰ কথা মনত আছেনে মই যে পাৰ্চেল কৰি পঠিয়াইছিলো ছোৱালীজনী পালে সত্যি এইখন মোলে চিঠি দিছে অকল বেগটো পোৱা নহয় বুজিছ চাকৰি পালে কলেজৰ লেকচাৰাৰ সত্যি হা বেগটো পাৰ পিছদিনা ইণ্টাৰভিউ আছিল সি এপিয়াৰ্ড ইণ্টাৰভিউ এণ্ড গট দ্য জব সত্যি হে সত্যি তাই চিঠিখনত মোৰ কথা কি বুলি লিখিছে জানো মই তাইৰ কাৰণে ভগৱান ভগবান মস্ত ফাক্কারটাকে ভগবান বলে হাঁহিছ যে আরে বিশ্বাস নকৰে যদি পঢ়িছা কি লিখা আছে দেখি 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 তই পঢ়ি কি বুজি পাবি অসমীয়াত লিখা আছে আরে থাক না অসমীয়াতে লেখা আমি কি অসমীয়া ভাষা বুঝি না পাই আমি তো প্রথমে অসমীয়া ভাষা স্কুলে পড়েছিলাম বাবাই যখন আসামে ড্রাইভারের চাকরি করেছিল তখন আমরা তো আসামে 12 বছর ছিলাম আর এখন তুমি বলছো আমি অসমীয়া কথা বুঝি না পাই আমি তোমাদের সে পেট কাটা ভাষাটা পটপট করে বলতে পারি জানো কি আমাৰ ভাষাটো যে পেট কাটা বুলি কৈছ তহঁতৰটো তলে ফুট বুলি নকও কিয় হ্যাঁ বলছি যা আমাদের ভাষাটা তলে ফুট হলেও কিন্তু তোমাদের পেট কাটা ভাষার থেকে বহুত ভালো নহয় আমাৰ পেট কাটা ভাষা বেছি ভাল জয় আই অসম না হয় তলে ফুট নহয় পেট কাটা তলে ফুট পেট কাটা তলে ফুট হ'ব বজা যিটো ভাষা ভাল ভাল আৰু মোৰ এটা তোৰ লগত পেট পেটাই থাকিবলৈ সময় নাই ছোৱালীজনীয়ে চাকৰিটোৰ পৰা অভিনন্দন জনাই চিঠি এখন লিখ কি তুই আবার চিঠি লিখবি কিয় নিলিখিম নিজে ইমান দিনে চাকৰিটো নাপালো কি মোৰ কাৰণে ছোৱালীজনীয়ে চাকৰি এটাতো পালে তোর জন্যে অতো মোৰ কাৰণে কাগজখিনি পোৱাৰ কাৰণেতো তাই ইণ্টাৰভিউ দিব পাৰিলে আৰু ইণ্টাৰভিউ দিয়াৰ কাৰণেতো তাই চাকৰিটো হ'ল এতিয়া মোৰ কাৰণে হেনে নহয় তই কচোন মই যদি ইয়াৰ পৰা টাইম মতে কাগজখিনি মানে বেগটো নপঠিয়ালোহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন তই কচোন তই এইবোৰ নুবুজিবি উষাই কিন্তু বুজিছে বাহ উষা কি সুন্দৰ নাম এসময়ৰ বান ৰজাৰ ছোৱালী এই দুর্গা এই যে আসতে সে বনের রাজা শম্ভু শিকারী ইস মাগো কি হয়েছে চাক্কা পাতা গাড়ির মতন একবার বাম দিকে একবার ডান দিকে ঝুলে ঝুলে যাচ্ছ কেন আজকে দুপুর বেলাতে চালু করে দিয়েছো হ্যাঁ একদিন খেয়ে খেয়ে মরবি আরে পাগলি মদ রাতে খেতে হবে বলে কোথায় লেখা আছে পলাশ ড্রাইভারি করা মানুষ ডেইলি 1 বোতল নিশা না খেলে গার বিষ কি রকম কমবে বল পিছে আজি দেখোন হাফ ডিউটি কৰি আহিলে কাৰণটো কি
আরে গাড়ির সেলফটা এরকম ডিস্টার্ব করেছে মোর মাথাটা একদম খারাপ হয়ে গেছে তুই একবার আস না কিছু ডাক্তারি করে দেখ ডাক্তাৰী ইয়াত নহয় নাৰ্ছিং হোম নিব লাগিব হ'ব যা তোৰ গাড়ীখন আজি মোৰ গেৰেজলৈ লৈ যাম তাত ভালকৈ অপাৰেশ্যন কৰি একদম ঠিক কৰি দি থৈ যাম হ'ব ঠিক তো তাহলে তো কোনো চিন্তাই নেই আরে তুই হলি এখন কলকাতার 1 নম্বর ডাক্তার বাবু গাড়ির আরে রে এ, কি কৰ কি কৰ আরে চিলাবি না দুর্গা শুনবে তাই মোর বেটি কি শাসন মার মতন এই তোক প্রথম আমি যেদিন হাওড়া স্টেশনে দেখেছিলাম সেদিনে আমি ভেবেছিলাম তুমি অসমীয়া ছেলে সেই দিনটোৰ কথা মই কেতিয়াও নাপাহৰোঁ কলিকতা হেন ঠাইত ষ্টেচনৰ পৰা লৈ আহি তহঁতে মোক তহঁতৰ পৰিয়ালৰ এজন কৰি ল'লি সিমানখিনি সহায়টো মোক আপোন মানুহে নকৰে এই পেট কাটা হবে এখন আর সেন্টি ফালতে লাগবে না পেট কাটা আমাৰ অসমীয়া ভাষাৰ কথা কৈছে ৰ তোৰ যে পেট কাটা বেটিৰ তলে ফুট টলে ফুট আমাদের রটায় তলে যে একটা ফুট থাকে সেটাই বলছি ঠিক অসমীয়া ভাষা আর বাংলা ভাষার শুধু সেটাই ডিফারেন্স অসমিয়ায় পেট কাটা আর আমার বাংলা ভাষাতে টলে ফুট এই দুৰ্গা চিঠিখন দে বুলিছো নহয় না না দেব না চিঠিটা আমি দেব না এই, কথা বেয়া হ'ব কিন্তু দে বুলি কৈছো নহয় দুৰ্গা চিঠিটা আমি পড়বই পড়বো এই দুৰ্গা এই দুৰ্গা দে বুলি কৈছো নহয় দেব না আবার চিঠিটা কোথা থেকে আসলো এই পেট কাটা টলে ফুট এই বিনি ও বিনি বিনিটা কি হলো ও বিনি বিনি পলাশ কি জানো পলাশ এজন ফার্স্ট ক্লাস বয় ইঞ্জিনিয়ার তেওঁ অসমত চাকৰি নাপায় কলিকতালৈ গৈ লৈ তাৰে গেৰেজ এটাত চাকৰি কৰিছিল অৱশ্যে গেৰেজত চাকৰি কৰাৰ আগতে তেওঁ হেনো কলিকতাত টেক্সি চলাইছিল এতিয়া হেনো তেওঁ কলিকতাৰ আটাইতকৈ নাম কৰা গেৰেজটোত চাকৰি কৰে তেওঁ গাড়ী বিষয়ে ইমান জানে এতিয়া কলিকতাৰ সকলোৱে গম পাইছে যে তেওঁ এজন খুব ভাল মেকানিকেল ইঞ্জিনিয়াৰ জানো বিনি তেওঁ হেনো এতিয়া নিজেই গেৰেজ আৰম্ভ কৰিব হয় নেকি তেওঁ কিন্তু একদম আইডিয়েল মানুহৰ কাম কৰিব খুজিছে চাচোন চা তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ কিমান যুঁজ বাগৰ দিছে মোৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা তেওঁ যাতে কেতিয়াও কাৰো ওচৰত হাৰ নামানে আৰু কি জানো মই কিন্তু সদায় তেওঁৰ প্ৰেৰণা হৈ থাকিব বিচাৰো দুৰ্গা এই দুৰ্গা দুৰ্গা এই দুৰ্গা শুন না ইস মাগো কি হয়েছে আচ্ছা পলাশদা তুমি এত চিৎকার করো কেন আরে দুর্গা পাই গলো দুর্গা দিন দিন ওই দাঁড়া দাঁড়া তুমি কি পেয়েছো বলো তো আরে সব পালো কি পোৱা নাই শুন না যি মৰম মই হেৰুৱাইছিলো সেয়াও পালো দুৰ্গা মৰম পাইছো প্ৰেৰণা পাইছো সাহস পাইছো উৎসাহ পাইছো আরে দুৰ্গা আই এম সো হ্যাপি দূর সালা আমি ভাবিছিলো তুই বহুত টাকা পাইছ ধুর তুই যেরকম ফুর্তি করছিস না মানুষ ভাবিব তুই লটারিতে কোটি কোটি টাকা পাইছ ছে আরে মোক কেনেকৈ পোৱা টকা কেলে টকা মই কষ্ট কৰি ঘটিম আৰু এই হাত দুখন মোৰ কেলে আছে হা আৰু এইটো কিয় আছে নালাগে মোক বিনা কষ্টৰ টকা মোক সাহস লাগে প্ৰেৰণা লাগে সেয়া মোৰ মূলধন আৰু সেই মূলধন মই পাই গৈছো সেয়া মোক উহাই দিছে উহাই এয়া চা কি লিখিছে তোৰ চিঠিত বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে ক'ব খোজ
বুজিও মই নোৱাৰো ক'ব একো ভয় লাগে যদি তুমি আঁতৰি যোৱা বুজিও নুবুজানে নোৱাৰো ভাবিব কিয়নো একো মই তোমাক দূৰত ৰাখি বাহিৰে ভিতৰে সকলোতে আজি মোক উমলি আছা তুমি নোৱাৰো ভাবিব কিয়নো একো মই তোমাক দূৰত ৰাখি বাহিৰে ভিতৰে সকলোতে আজি মোৰ উমলি আছা তুমি হিয়াৰা পোন বুলি তুমিয়ে কাষত মোৰ এই জীৱনত বুজিও নুবুজানে বহুতৰ হিয়াৰ মাজত বিচাৰি গলো মই নাপালো সঁচা মৰম তুমিয়ে দিলা মোক মৰমৰ সঁহাৰি ৰলাহি নীৰৱে কাষত বহুতৰ হিয়াৰ মাজত বিচাৰি গলো মই নাপালো সঁচা মৰম তুমিয়ে দিলা মোক মৰমৰ সঁহাৰি ৰলাহি নীৰৱে কাষত কাৰোবাৰ মৰম পাই তুমিও যাবা নেকি মুখ পাহৰি বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে ক'ব খুজিও মই নোৱাৰো ক'ব একো ভয় লাগে যদি তুমি আঁতৰি যোৱা বুজিও নুবুজানে পলাশ দা পেট কাটা তুমি কোথায় ওই পেট কাটা বলিস কেন বেটি তলে ফট আরে ছাড় না ছাড়বো না কাক তো পেট কাটা বলিস হ্যাঁ ছাড় না না হলে আমি দেব না কে চিঠি কার উষা দিদির হসা ঠিক আছে দে চিঠি একটা কথা বলবো তুমি কিন্তু রাগ করো না আমি না তোমার চিঠিটা পড়েছি কি আনৰ প্ৰেমৰ চিঠি পঢ়িব নাপায় বুলি নাজানো জানি কিন্তু চিঠিৰ লগত না দিদিৰ দুই তিনিটা ফটো ছিল তাই না চাবৰ মন গেল কি উহাই ফটো পঠিয়াইছে দেখাচোন দেখা কেনেকুৱা দেখিবলৈ আরে র না দেখাম না কত সুন্দর না তুই দেখলে না পাগলা হয়ে যাবে আরে দেখুৱা না র র এই যে দেখ বাহ ধুনীয়া দেখিবলৈ কিন্তু আই কাৰ্ডৰ ফটোখন ভালকৈ ধৰিব পৰা নাছিল ইউ আৰ ভেৰি লাভলি
হাঁহিছ কিয়? এই ফটোটা উষা দিদির নয়। ভালো করে দেখ কার ফটো। কাৰ? আরে বুড্ডু, ভূমিকা চাওলার। কি? বেটি তলে ফুট পোকাজি দাম মই রাস্তায় শুধু গাটা আর গাটা, তার উপরে মাথা আর মাথা। এইটাই হলো কলকাতা। গাড়ি চালানো কি ভীষণ কষ্ট। চালাই থাকবি, হঠাৎ দেখবি একটা বড় ঝটকা। কারণটা হলো গাটা। এইটাই খেলা কলকাতা। ব্রেক থেকে পা পিছলে যায়, স্টেইং থেকে হাত। কারণটা হলো গাটা। আজকে তুমি ফুল ট্যাঙ্কি পেট্রোল ঢুকিয়ে যাচ্ছ না? হ্যাঁ, না, আজ গাড়িতে পেট্রোল ঢুকোয়নি। আমি গাড়ির কথা বলিনি, তোমার পেটের কথা বলছি। হ্যাঁ, পেটে তো পেট্রোল ঢুকাতে হবে। কি বলো প্লাস? হ্যাঁ এটাই কলকাতা। ওই বিনি, কি কৰি আছ তই? শুল, তোৰ পলাক দেখিবলৈ কেনেকুৱা চাই ল। নাই দেই, পলাক কেতিয়াও ইমান শকত হ'ব নোৱাৰে। তেওঁ ইমান কৰ্মী, দিনটো ৰেষ্ট নোলোৱাকে কিমান কাম কৰে। তেওঁ কেনেকে ইমান শকত হ'ব? তেওঁৰ মনটো যিমান ধুনীয়া, মানুহটোও চাগে সিমান ধুনীয়া। চকুৰে নেদেখাকৈ ইমান বেছিকৈ ভবাটো কিন্তু ভাল হোৱা নাই উষা। তই যেনেকৈ ভাবি আছ, যেনেকৈ কল্পনা কৰি আছ, প্ৰকৃততে যদি তাৰ উলোটাটো হয়? একো নহয়। তেওঁৰ বাহ্যিক ৰূপটো যেনেকুৱাই নহওক কিয়, ভিতৰ মানুহজন খুব ভাল। গতিকে মই সেইবোৰ কথা নাভাবোঁ। নহয় উষা, তই সেয়া মুখেৰেহে কৈ আছ, বাস্তৱততো সেয়া বেলেগো হ'ব পাৰে। পলাক যদি দেখাত বিৰাট কুচিত হয়, তই কি পাৰিবি তাক গ্ৰহণ কৰিব? পাৰিম। নহয় নহয় উষা, তেনেকে নহয়। সময় থাকোঁতে তই ফটো এখন খুজি পঠা। তই এটা কাম কৰ, তই আজিয়ে চিঠি এখন লে আৰু তেওঁক ফটো এখন খুজি পঠা। ঐ চিঠি বাইদেউ। কলিকতাৰ পৰা আহিছে নেকি? হয়, আহোঁ বাইদেউ। বিনি, অ বিনি, পলাশে কি লিখিছে চা। প্ৰতি উষা, মই তোমাক কল্পনাত সদায় দেখা পাওঁ। কিন্তু তুমি জানো সদায় মোৰ কল্পনাৰ সপোন কৰিজনী হৈ থাকিলেই হ'ব? মই তোমাক দিঠকত এবাৰ চাব বিচাৰোঁ। তুমি যদি বেয়া নোপোৱা, মই এই সপ্তাহতে এবাৰ তোমাৰ ওচৰলৈ যাব বিচাৰোঁ। দেখিছ বিনি, তেওঁ দূৰৰ পৰাই মোৰ অন্তৰৰ কথাবোৰ কেনেকৈ বুজি পায়। তেওঁ এবাৰ আহিলেই হয়, ময়ো তেখেতক এবাৰ দিঠকত লগ পাব বিচাৰোঁ। চাচোন চা, তেওঁ এই নাম্বাৰ এটা লিখি পঠিয়াইছে। তেওঁ হেনো মোবাইল এটা ল'লে। চাওঁ, ইয়ে হয়তো তেওঁ মোক ফোন কৰিবলৈ কৈছে। যা, ফোনটো কৰি আন। হেল্ল'। হেল্ল', তুমি পলাশ নেকি? হয়, কিন্তু তুমি কোনে কৈছা? মই উষা। পলাশ? পলাশ? উষা, মই কি সঁচাই তোমাৰ মাত শুনিছো? মোৰ যে তোমাৰ মাতটো শুনি কেনেকুৱা লাগিছে। ইমান দিনে তোমাৰ আখৰকেইটাহে দেখি আছিলো, আজিহে মাতটো শুনিলো। মোৰ যে ইমান ভাল লাগিছে। এয়া তুমি যেন কাষতে থাকি কথা পাতি আছা। মোৰ চিঠিখন তুমি কেতিয়া পালা? আজি এয়া চিঠিখন পায়ে তোমালৈ ফোন কৰিবলৈ আহিছো। উষা, শুনা, এই সপ্তাহতে তোমাৰ ওচৰলৈ মই এবাৰ যাওঁ বুলি ভাবিছো। আহা পলাশ, তুমি যিমান পাৰা সিমান সোনকালে আহা। মই তোমালৈ বৰ আশাৰে বাট চাই আছো।
লাগিল খেলি মেলি সময় বাচিলে কি তোকে লগ পাবলে মনৰ হুৱা দুৱা চকুতে চকু থৈ নহ'ল আজিও কোৱা তোকে ভালে পাওঁ বুলি মোৰ মৰমী তোকে ভালে পাওঁ বুলি পুৱানে আবেলি লাগিল খেলি মেলি সময় বাচিলে কি সময় বাচিলে কি মোৰ মৰমী সময় বাচিলে কি নিজকে বুজনি দিহে পাৰিছো একোতে নবহে মই কেতিয়া দেখা পাম তোৰে চকুলে চাম তাৰেহে গণিছো ক্ষণ নালাগে নালাগে আৰু ক্ষণ গণিব তোৰে মোৰে মিলনৰ সময় আহি পাব বাটলে থাকি বিচাই মোৰ মৰমী মনত ৰাখিবি বুজাই পুৱানে আবেলি লাগিল খেলি মেলি সময় বাচিলে কি সময় বাচিলে কি মোৰ মৰমী সময় বাচিলে কি মনৰে মাজতে কত যে সপোনে আঁকিলে তোৰে ছবি বতাহে দিবগৈ মোৰেনো পৰশৈ তই লবি সাৱতি বতাহৰ বৰষত মোৰে মন নভৰে উন্মনা মনে মোৰ তোকেহে বিচাৰে কলৈ যাওঁ কিনো কৰোঁ মোৰ মৰমী তোকে বিচাৰি ফুৰোঁ পুৱানে আবেলি লাগিল খেলি মেলি সময় বাচিলে কি সময় বাচিলে কি মোৰ মৰমী সময় বাচিলে কি বিনিতা পলাশ আজি ৰাতিপুৱাই ট্ৰেইনত উঠাৰ কথা নাছিল জানো আহিলে বা নাই মই এটা কাম কৰোঁ পিচিঅ'লৈ গৈ তেওঁৰ মোবাইলত ফোন এটা কৰি আহোঁ আহি আছে যদি ট্ৰেইনত জানো ৰিং হ'ব নেজানো নহয় ট্ৰাই কৰি চাওঁ তই বহ ঠিক আছে এইটা আবার কার ফোন হেল্ল' হেল্ল' পলা পলাশ শুনিছানে হেল্ল' 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 পলা
না না অ্যাকচুয়ালি আমি পলাশ নয়, আমি পলাশের বন্ধু। আপনি কে? মই উষা। তেওঁ যে অসমলৈ অহা কথা আছিল, অহা নাই নেকি? না না, পলাশের তো অ্যাক্সিডেন্ট হয়েছে। হেৰে শুনকচোন, এই ঘৰটোত বাৰু উষা নামৰ ছোৱালী এজনী থাকে নেকি? উষা আৰু বিনীতা নামৰ দুজনী ছোৱালী থাকে। আছেনে বাৰু? নাই, উষা বাইদেউ কলিকতালৈ গ'ল। কোনোবা দাদাক এজনৰ এক্সিডেণ্ট হৈছে। কি দাদা? 500 টকা এডভান্স। এইটো লওক। আচ্ছা, কাইলৈ ৰাতিপুৱা কলিকতালৈ যাব লাগে। আপোনাৰ কোনোবা চিনাকি এজেণ্ট আছে নেকি? ৰিজাৰ্ভেশ্যন কৰিব লাগে। কলিকতালৈ যাবলৈ ৰিজাৰ্ভেশ্যন কিয় লাগে? ট্ৰেইনত উঠি তৃতীয়জনক 2 পইচা ধৰাই দিলেই হ'ল। ঠিকেই কৈছে, যাব লাগিব যেতিয়া ওলমি হ'লে যাব লাগিব। আই পাল্টু, দাদাই 203 নম্বৰ ৰুমটো দেখুৱাই দে। ভাইটি, মোক একাপ কফি দিবা। বাইদেউ। দাদা বেগ তাতে আছে, আৰু কি লাগিব? একো নালাগে, যোৱা। আজি যাব পৰা হ'লে বৰ ভাল আছিল। এতিয়াতো ৰাতিটো এহাতিটো। যদি মই গৈ পোৱাৰ আগতে পলাশৰ ডাঙৰ কিবা এটা হয়? নাই নাই, এইটো হ'ব নোৱাৰে। নাই, যদি এক্সিডেণ্টটো সঁচাই এটা ডাঙৰ এক্সিডেণ্ট, যদি মোক ক'বলৈ বেয়া পাই পলাশৰ লগৰ কেইটাই মিছাই চিৰিয়াছ নহয় বুলি কৈছে, তেতিয়াহ'লে বাইদেউ, বাইদেউ কফি। বাইদেউ সোমাই আহা। উষা নিশ্চয় কাইলৈ ৰাতিপুৱাই কলিকতা পাবগৈ। ঠিকেই, মই আচলতে ৰিজাৰ্ভেশ্যন নোহোৱাকৈ গুচি যাব লাগিছিল। কলিকতাত ঘৰটো উলিয়াব পাৰিবনে নোৱাৰে? আৰে কিয় নোৱাৰিম? আৰে শুই যাব নোৱাৰিলেও বহি যাবতো পাৰিলোহেঁতেন। খুব ভুল কৰিলোঁ মই। কিনো এটা ৰাতিহে, এতিয়া পৰি থাক গোটেই ৰাতিটো হোটেলত। কলিকতাত ঘৰ বিচাৰি উলিওৱাটো ইমান সহজ কথা নহয়। এতিয়া গোটেই ৰাতি টোপনিও নাহিব মোৰ। ইছ, বৰ ভুল কৰিলোঁ মই। চব খেলি মেলি হৈ গ'ল। খেলিমেলি চব খেলিমেলি হৈ গৈছে। ঘৰ উলিয়াব নোৱাৰিলে তাই নিশ্চয় অফিচত বিচাৰিবগৈ। অফিচত গ'লে গম পাব মই অসমলৈ অহাৰ কথাটো। সেই বুলি জানিলেতো তাই লগে লগে ঘূৰি আহিব। দেৰি সেইটো হ'লেতো আকৌ ওলোটা হ'ব। মই অসম পালোহি, তাই কলিকতা পালেগৈ। মই কলিকতা পামগৈ, তাই আকৌ অসম পাবহি। আৰে লগ কেতিয়া পাম? ইছৰাম, পাহৰিছিলোৱে। কালিলৈতো পলাশৰ বন্ধু কেইজনমানে মোলৈ অপেক্ষা কৰি থকা কথা। মইতো পৰহিলৈহে কলিকতা পামগৈ। কি কৰা যায় এতিয়া? তাই যদি কলিকতাত মোৰ ঘৰটো বিচাৰি পায় ভাল কথা। দুৰ্গাহঁতে জোৰ কৰি হ'লেও তাইক ৰাখিব। তাই বা চিনাকিটো দিয়ে নে নিদিয়ে? যদি নিদিয়ে দুৰ্গাহঁতেতো নাৰাখিব। আৰু হোটেলত থাকিলে কলিকতাৰ ইমানবোৰ হোটেলৰ ভিতৰত মই ক'ত বিচাৰি পাম? নাই, দুৰ্গাহঁতৰ ঘৰলৈ মই ফোন এটা কৰি আহোঁ। যদি তাই যায় ৰাতি ৰাখিবলৈ কৈ থৈ আহোঁ।
জ্বলি জ্বলি চাই হোৱা মোৰ বুকুখনি গলি গলি শেষ হোৱা মোৰ চকুৰ পানী যদি চাব খোজা তুমি চাব পাৰা যদি চাব খোজা তুমি চাব পাৰা কিদৰে আছো যে ৰৈ নোপোৱা বেদনাকে লৈ জ্বলি জ্বলি চাই হোৱা মোৰ বুকুখনি গলি গলি শেষ হোৱা মোৰ চকুৰ পানী নাই যে সময় আজি উলটি অহাৰ নাই যে সময় চাগে উভতি চোৱাৰ নাই যে সময় আজি উলটি অহাৰ নাই যে সময় চাগে উভতি চোৱাৰ নেলাগে আহিব কাষলে তুমি নেলাগে ল'ব মোক সাৱটি আজি নেলাগে দিব মোক চকুৰো মুচি নেলাগে দিব মোক চকুৰো মুচি জ্বলি জ্বলি চাই হোৱা মোৰ বুকুখনি গলি গলি শেষ হোৱা মোৰ চকুৰ পানী শুকান শুকান আজি প্ৰতিটো কথা নীৰৱ নিৰাশ আজি প্ৰতিটো আশা শুকান শুকান আজি প্ৰতিটো কথা নীৰৱ নিৰাশ আজি প্ৰতিটো আশা এবাৰো নুবুজিলা দুখৰে ভাষা জোনাকত নাচিছে আউসী নিশা জ্বলিব দিয়া মোক নিজৰে মাজত নেলাগে আহিব তুমি থাকাগৈ দূৰত জ্বলি জ্বলি চাই হোৱা মোৰ বুকুখনি গলি গলি শেষ হোৱা মোৰ চকুৰ পানী জ্বলি জ্বলি চাই হোৱা মোৰ বুকুখনি গলি গলি শেষ হোৱা মোৰ চকুৰ পানী জ্বলি জ্বলি শিৱ
এক্সকিউজ মি ইয়াত আৰু কোনো মানুহ নাই নেকি এতিয়ালৈকেতো কোনো নাই কোনোবা যদি আহে মই গম নাপাওঁ এতিয়া আৰু ক'ত আহিব ট্ৰেইনটো এৰিলেই নহয় জানো মই নাজানো মই তেতিয়াহ'লে ইয়াতে বহি থাকোঁ কি কয় মোৰ ভাল পোৱা বেয়া পোৱা কি আছে বহা নবহাটো আপোনাৰ কথা আপোনাৰ কিবা টিকেট নাই নেকি না 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 নাই টিকেট আছে ৰিজাৰ্ভেশ্যন নাই মই আজি যেনে তেনে পাবগৈ লাগে ইয়াত যদি মানুহ দুনুহ নাই তেতিয়া আহিলে মই মেনেজ কৰি ল'ব পাৰিম বাটত যদি কোনোবা উঠে ৰঙীয়া চঙীয়াটো কোনোবা উঠিব পাৰে বাটৰ কথা পাছত তেতিয়াহ'লে মই মেনেজ কৰিম নহয় হে প্ৰভু ৰঙীয়া চিঙত যাতে কোনো নুঠায় হাৰে আপুনি বেগটো চাব হা এই ল'ৰাটো ফটোৱা যেন লাগিছে ইয়াক ইয়াত পঢ়িবলৈ নিদিয়াই ভাল নেকি চাওকচোন চিনাকি অচিনাকি বুলি কথাই নাই এনেকৈ কথা পাতি আছে যেন মই বহুত দিনত তেওঁ চিনাকিহে আজিকালি এনেকুৱা থাকেই হঠাতে বন্ধুত্ব পাতি পিছ মুহূৰ্ততে ডেগাৰ মাৰি গুচি যায় এই চুৰি ধান্দা যেন পাইছে এই নিলে 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 মোৰ বেগটো নিলে হ'ব পাৰে বুজিছে ল'ৰাটো হয়তো তেনেকুৱাই হ'ব হ'লেও তুমি ভয় নকৰিবা মই তোমাৰ লগতে আছো নহয় সি হয়তো মোক আগৰ পৰাই ফ'ল' কৰি আহিছে বেগটো ভালদৰে ৰাখিছাতো হৈ গ'ল বুজিছে একদম প্ৰব্লেম চল্ভ আপোনাৰ বাৰ্থ নম্বৰ কিমান 45 তেনেহ'লে আপোনাৰ শয়ন ওপৰত ঠিকেই আছে এতিয়াৰ পৰা আপুনি ওপৰত উঠি খোৱা আৰম্ভই কৰি দিব পাৰে কি আপুনি বেছি ভাল কথাই কৈছে মই যদি এতিয়াৰ পৰা শুওঁ ৰাতি সাৰ পাই থাকি আপোনালোকক ভালদৰে ৰখিব পাৰিম নহ'লে ট্ৰেইনত যিহে চুৰিকান্ত চলে নহয় মই সাৰ পাই থাকিলে আপোনালোকে নিশ্চিন্ত মনে শুব পাৰিম হেৰা দেখিলা তাৰ প্ৰতি আমাক খুৱাই খুৱাই চব বস্তু চুৰ কৰি লৈ যাব আপুনি কিন্তু ঘপকৈ নুশুব দেই খুৰা তেওঁলোকে টোপনি যোৱা ঔষধ লৈ ফুৰে কিবা খাব দিলে নাখাবা দেই অঁ দেখিছে আজি ব্ৰেকফাষ্ট কৰাই নহ'ল নহয় আপোনালোকে চাহ খাব নেকি চৰি মই মাত্ৰ খাই উঠিছোঁ এই মাত্ৰ এই আপুনি মিছাই কৈছে দেই এই মাত্ৰ এনে ক'ৰ পৰা চাহ লাগিছে আপুনি চাহ খাব থেংকছ নাখাওঁ নাখায় তেনেহ'লে মই নিব পালে কিয় খাওঁ কি হ'ল আপোনাৰ কিয় এনেকৈ চাই আছে নাই নাই মই মানে মেগাজিনখনৰ সেই ফটোখন চাইছিলোঁ আপোনাৰ পঢ়ি হ'ল যদি দিব নেকি সেইখন অলপ চৰি মোৰ পঢ়া হোৱা নাই অ'কে অ'কে ঠিক আছে এক্সকিউজ মি বেয়া নাপায় যদি মই আপোনাক এটা কথা সুধোঁ আপোনাক মোৰ খুব চিনাকি চিনাকি লাগিছে ক'ৰবাত যে মই আপোনাক আগতে লগ পাইছোঁ আপোনাৰ মাতটো প্ৰায় শুনিছোঁ আপোনাৰ নামটো ক'ব নীলাক্ষী কিয় নাই নাই এনেই সুধিছোঁ আপোনাৰ কিবা হয় নেকি অঁ মোৰ ভতিজা ছোৱালী হয় নেকি মই ভাবিছোঁ এওঁ অকলে আহিছে কলিকতাত ফুৰিব যায়নে কিবা বেলেগ কাম আছে মই তাৰ কলেজত পঢ়োঁ আৰু খুৰাই মোক থ'বলৈ আহিছে কোন কলেজত পঢ়ে আপুনি এটা কাম কৰক কি কি সুধিব লগা আছে এখন কাগজত লিখি দিয়ক সকলোবোৰ উত্তৰ আমি একেলগে দি দিম হা
উষা চাগে আজি কলিকতা পালেগৈ তাই চাগে হাপু দুবুখাই পলাশৰ ওচৰ পাইছেগৈ নহয় পলাশক বা তাই কি অৱস্থাত পাইছেগৈ তাই যদি পলাশক সঁচাই বৰ চিৰিয়াছ কণ্ডিশ্যনত পাইছেগৈ তাইৰ বাৰু কি অৱস্থা হৈছে জানো পাই কথাবোৰ মই একোৰেই ৱাদি পোৱা নাই ক'ত আছে তোমাক নিবলৈ অহা ল'ৰাজন চিনিয়ে নাপাওঁ নহয় কিন্তু মই এটা ফোন কৰিলে তেখেতে ক'লে মোক নিবলৈ আহিব Excuse me? হয় নেকি আপোনালোকে গাড়ী পালে নেকি নহ'লে ব'লো গাড়ী এখন লৈ আমি কেইজন একেলগে যাম চৰি মোক নিবলৈ গাড়ী আহিব আপুনি যাব পাৰে ইটছ অল ৰাইট বেয়া নাপায় যদি মোৰ বেগটো অকণমান চাব নেকি মই ফোন এটা কৰি আহোঁ অঁ হ'ব বাৰু ঠিক যোৱা আছে। যোৱা তুমি যোৱা হ'ব হ্যালো সন্তোষে কৈছে নেকি হ্যাঁ আমি সন্তোষ হেল্ল' হেল্ল' মই আপোনাক কেনেকৈ লগ কৰিম এতিয়া আমি আপনার জন্য স্টেশনে অপেক্ষা করে আছি হ্যাঁ ম্যাডাম আপনি একটা কাজ করুন আপনি স্টেশন থেকে বেরিয়ে আসুন হ্যাঁ আমার গাড়ির নাম্বারটা হলো WB017281 হ্যাঁ 7281 পলাশৰ কণ্ডিশ্যন এতিয়া কেনেকুৱা হ্যাঁ হ্যাঁ এখন তো আউট অফ ডেঞ্জার তবু টেনশনটা কমেনি লাশের মুখে তো সবসময় আপনার কথা আপনাকে একবার দেখার জন্য তো আশা করে বসে আছে হয় নেকি মই এতিয়াই গৈ আছোঁ হ্যাঁ হাউ মাছ এই তোমরা একটা কাজ করো গাড়ি ব্যাগ সিটে লুকিয়ে পড়ো আংকল অঁ। আপুনি যে যাব পাৰে অঁ। তেওঁলোকে মোক নিবলৈ আহিছে আহিছে? আংকল আপোনাক কিন্তু বহুত বহুত ধন্যবাদ ঠিক দেই আছে। ইমান সহায় কৰিলে আহোঁ এতিয়া অঁ ঠিক আছে যোৱা দেই যোৱা 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 আমি সন্তোষ আপনি উষা আসুন আসুন বসুন কোন তুমি এইবোৰ কি কোন তোমালোক সিফালে যোৱা নধৰিবা মোক মই কৈছো এৰি দিয়া মোক এইবোৰ কি এৰি দিয়া ওরা হলো তোমার ভাই হেল্প 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 অটো এত জোরে ছিল ওই গাড়ি তার পিছনে পিছনে যেতে হবে এত জোরে ছিলাম না এই মুখটা বন্ধ করো অটো তুই জোরে চালান না
বাহিৰে ভিতৰে সকলোতে আজি মোৰ উমলিয়াছা তুমি হিয়াৰা পোন বুলি তুমিয়ে কাষত মোৰ এই জীৱনত বুজিও নুবুজানে এতিয়া অলপ ভাল পাইছে পাইছো এইবোৰ কি আনিছা মেডিচিন ডাক্তৰে আনিবলৈ কৈছিলে মই লৈ আহিলো ভেটৰি তুমি মিছাতে নাই নাই মিছাতে কিয় আজি আপুনি মোৰ কাৰণে যিখিনি কৰিলে তাৰ তুলনাত মই এইখিনিও কৰিব নোৱাৰিমনে তুমি এইবোৰ কি কৈছা প্লিজ আপুনি মোক ক্ষমা কৰি দিব মানে মই আপোনাক ভুল বুজিছিলো আজি মোৰ কাৰণে আপোনাৰ এই অৱস্থা নাই 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 তোমাৰ কাৰণে নহয় সেই বদমাছকেইটাৰ কাৰণে মোৰ আজি ভাল লাগিছে কিয় জানা সেই অসুৰকেইটা হাতৰ পৰা তোমাক বচাব পাৰিলো হেৰি কৰা তুমি আৰু ইয়াত মোৰ কাৰণে ৰ'ব নালাগে তুমি কোন কলেজত পঢ়া বুলি কৈছিলা কি হ'ল মই সেই যে পাৰ্ক ষ্ট্ৰীটৰ কাষত ঠিক আছে তুমি ইয়াত দেৰি কৰিব নালাগে ইফালে হোষ্টেলৰ চিন্তা কৰিব যোৱা উষা বাইতিয়া ক'ত আছে কাকে খোঁজছেন আপনি ইয়াতে পলাশ নামৰ ল'ৰাজন থাকে নেকি বাৰু হে তেওঁৰ এক্সিডেণ্ট হৈছে হেনো কি বলছেন পলাশ দাদা আসামে গিয়েছে অসমলৈ কেতিয়া 3 দিন হয়েছে 3 দিন তার মানে এক্সিডেন্টৰ কথাটো একেবাৰে মিছা আপনাকে এক্সিডেন্ট হোৱা বুলি কোনে ক'লে তেওঁৰ বন্ধু এজনে মানে পলাশৰ মোবাইলৰ পৰা তাই নি হ্যাঁ বুঝছি পলাশটার মোবাইলটা কোনোবাই পালে তার মানে পলাশটা আশ্রম গিয়ে আমাকে ফোন করেছিল বলেছিল মোবাইলটা হারিয়ে গিয়েছে কিন্তু আপনি কে মোর নাম উষা কি আপনি উষা দি দিদি আমি দুর্গা তুমি দুর্গা কিন্তু আপনি কলকাতালৈ কিয় গুচি আহিল পলাশটাতো আপোনাক বিচাৰি অসমলৈ গৈছে কিন্তু ল'ৰা দুজন মানে মোক মিছাকৈ তেখেতৰ এক্সিডেণ্ট হোৱা বুলি ক'লে সেইকাৰণেহে মই গুচি আহিলো ইস এত বড় মিথ্যা কথা আসুন আসুন ভিতরে আসুন 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 বসুন এটাই হলো পলাশিতার রুম এইসব বেয়া হব বলে কাকো হাত লগাব না দিয়ে জানে আসুন 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 বসুন আমি জানিয়ে আছি হ্যাঁ নালাগে ৰবাচোন কথা এটা কওঁ মোক যদি অসমত নাপায় পলাশ আকৌ ইয়ালৈ গুচি আহে আপোনাক নাপালে তো আহি যাব
তেনেহ'লে মই এতিয়া কি কৰা উচিত? এটা কাম কৰোঁ নহ'লে, ইয়াৰ পৰা 2 বজাত ট্ৰেইন এখন যায় নহয়, মই সেইখনতে যাওঁগে। দিদি কিছু না খেয়ে নালাগে দিয়া। এইখন ওইটাইতো পলাশদাৰ ফটো। এওঁতো হস্পিটেলত আছে। মই যাওঁ দুৰ্গা। দিদি দিদি কি হ'ল নীলাক্ষী, তুমি আকৌ ঘূৰি আহিলে যে? কি হ'ল তুমি নোকোৱা কিয়? সেই বদমাছকেইটা আকৌ তোমাক। নীলাক্ষী, নীলাক্ষী, যিজনকে বচাবলৈ, মাত্ৰ এবাৰ লগ পাবলৈ মই ইমান দিনে ব্যাকুল হৈ আছিলো, আজি তেখেতক ওচৰত পায়ো মই চিনি নাপালো। নীলাক্ষী, তুমি এইবোৰ কি কৈছা আৰু কাৰ কথা কৈছা? ইছ, আৰে বুদ্ধু পেট কাটা, এয়াই উষা দিদি। হা? ভিতৰি ভিতৰি কিনো ভাবিহে থাক, মনটো নিদিয় মনো যেন লৱ, ভিতৰি ভিতৰি কিনো ভাবিহে থাক, টোকোনা আশাতে মোৰ চেঁচাকৈ পানীয়ে দুটা ধাৰ, তই টোকোনা আশাতে মোৰ চেঁচাকৈ পানীয়ে দুটা ধাৰ, লগ লগৰে বিয়া হৈ উঠিলে মন বেয়া হয় কোনোবাই সুধিলে,
মনকে মেৰিয়াই ৰাখিবলে জান তোক লাগে দেহৰে পিৰণি কিমানো গণিবলে জান তোক লাগে উন্মনা মনকে মেৰিয়াই ৰাখিবলে জান তোক লাগে দেহৰে পিৰণি কিমানো গণিবলে জান তোক লাগে হিয়া থনা থন টুকুৰা টুকুৰা কৰি কি ৰঙাকৈ ৰং নোচাও হিয়া থনা থন টুকুৰা টুকুৰা কৰি কি ৰঙাকৈ ৰং নোচাও চাল ছিগিলে ভৰিৰ চাল ছিগিলে অহা যোৱা কৰি তোৰ ঘৰলে ফুটুকি মনত কাৰেঙত তোক মাদৈ কৰি ৰখাৰে মন ফটকা ফুটা দি ফুটিব উৰা সঁহাৰি দি যাবি একন দুকন ফুটুকি মনত কাৰেঙত তোক মাদৈ কৰি ৰখাৰে মন ফটকা ফুটা দি ফুটিব উৰা সঁহাৰি দি যাবি একন দুকন এ দুখতে দুখী হ'বলে এবাৰো নামাতো লাহেকৈ জান এ দুখতে দুখী হ'বলে এবাৰো নামাতো লাহেকৈ জান গৈছে এইটো ভাবিছে মোৰটো পেলাই দিব বেগটো ভালকৈ ৰাখিছা তো হৈ গ'ল পিছে হৈ গ'ল মানে আবেলি থাক মনটো নিদিয় মনো যেন লও ভিতৰি কিনো ভাবিহে থাক টোকোনা আশাতে মোৰ চেঁচাকৈ পানীয়ে দুটা ধাৰ তই টোকোনা আশাতে মোৰ চেঁচাকৈ পানীয়ে